ওম গণেশায় নমঃ। নমস্কাৰ শ্ৰোতা দৰ্শক সকলোৱে নিশ্চয় সুখ শান্তি সম্প্ৰীতিৰে আছে। সকলোৰে কুশল মংগল কামনা কৰিছোঁ। আজি বিশেষ বিষয় লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। এই বিশেষ বিষয়ে আপোনালোকক পোনপটীয়াকৈ জনাব বিচাৰিছোঁ। এটা সফলতা বুলি ক'ব লাগিব, কাৰণ বিশেষভাৱে যদি আমি ক'ব বিচাৰোঁ, নিসন্তান বুলি কয় সাধাৰণতে নিসন্তান কিছু ব্যক্তি বা কিছু লোক, কিছু দম্পতি যিসকলৰ উপযুক্ত বয়স আছে, বিভিন্ন সমস্যাত বা বিভিন্ন কাৰণত তেওঁলোকৰ সন্তান যোগৰ পৰা বিৰত হৈ আছে, সেইসকল দম্পতিলৈকে এই ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ। পোনপটীয়াকৈ যদি আপোনালোকৰ জন্মকুণ্ডলী জানিব পৰা যায়, জ্যোতিষশাস্ত্ৰৰ তথ্য অনুযায়ী, জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী যদি আপোনালোকৰ জন্মকুণ্ডলী জানিব পৰা যায়, আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতি সন্তানৰ ক্ষেত্ৰত আনিব পৰা যায়। এয়া জ্যোতিষশাস্ত্ৰৰ এক তথ্য, বিশেষভাৱে মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এতিয়ালৈকে মই যিখিনি পাইছোঁ, যিখিনি সমস্যা সাধাৰণতে আহে দম্পতিসকলৰ, বিশেষভাৱে নৱবিবাহিত দম্পতিসকলৰ ক্ষেত্ৰতো কেতিয়াবা সন্তানৰ যুগ যথেষ্ট পলম হয়। এই সন্তানৰ ক্ষেত্ৰত যদি আপুনি সমস্যাত ভুগি আছে, তেনেহ'লে আপোনালোকৰ বাবে এইটো ভিডিঅ'। বাকীসকলে স্কিপ কৰিব পাৰে। যিসকলে বিভিন্ন ধৰণৰ এনেধৰণৰ সমস্যাত ভুগি আছে, ডক্তৰৰ পৰামৰ্শ লৈছে, সৰ্বতো প্ৰকাৰে আপুনি ফিট, সকলো প্ৰকাৰৰ পৰীক্ষা আপোনাৰ নৰ্মেল আহিছে, কিন্তু আপোনাৰ সন্তানৰ ক্ষেত্ৰত পলম হৈয়ে আছে। এনে ক্ষেত্ৰত জ্যোতিষৰ সমিধানে আপোনাক সফলতা দিব পাৰে। আপোনালোকক জ্যোতিষৰ বিভিন্ন ধৰণৰ উপায়, আপোনালোকে জ্যোতিষীয় উপায় অৱলম্বন কৰিব পাৰে। আৰু বিভিন্ন সময়ত মই পাই আহিছোঁ, বিভিন্ন সময়ত যিসকলে মোৰ সৈতে যোগাযোগ কৰিছে, সফলতা পাইছে, পোনপটীয়াকৈ মই নাম ক'ব বিচৰা নাই, যথেষ্ট লোক উপকৃত হৈছে। এই বিশেষ কিছু পদ্ধতি আছে, কিছু পূজা আছে, আৰু কিছু ধাৰণ কৰিবলগীয়া দ্ৰব্য সামগ্ৰীও আছে, আৰু কিছু ভোজন কৰিবলগীয়া, আপোনাৰ ভোজনৰ পাত্ৰৰ পৰা আৰম্ভ কৰি আপোনাৰ খোৱা বিচনাখনলৈকে সৰ্বতো প্ৰকাৰৰ দিনটোত আপুনি যিখিনি কৰ্মৰ লগত জড়িত হৈ থাকে, এটা দিনত আমি যি কৰ্মত জড়িত হৈ থাকোঁ, সকলো কৰ্মৰ যদি আমি কিছু পৰিৱৰ্তন কৰিব পাৰোঁ, এই সমস্যাৰ পৰা সাল সলনি কৰিব পৰা যায়, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। আপোনালোকে যদি মোৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি আপোনালোকৰ জন্মকুণ্ডলী, আপোনাৰ ডেট অফ বাৰ্থ, DOB, আপোনাৰ জন্মৰ স্থান, আপোনাৰ সঠিক নাম, আপোনাৰ সঠিক ঠিকনা, জন্মৰ স্থান আপোনালোকে মোৰ সৈতে যোগাযোগ কৰি পেলাই দিব লাগিব। পোনপটীয়াকৈ আমি এটা অনলাইন যোগে যদি আপুনি চাব বিচাৰে, তেনেহ'লে আমি এটা বিশেষ খৰচ লওঁ। এয়া পোনপটীয়াকৈ নিশুল্ক নহয় বা বিনামূল্যে এই কাম আমি নকৰোঁ। পোনপটীয়াকৈ আপোনাৰ জন্মকুণ্ডলী আমি সাধাৰণতে চাই ল'ব বিচাৰোঁ, আৰু জন্মকুণ্ডলী চাই লোৱাৰ পিছত আমি যিখিনি প্ৰতিকাৰৰ ব্যৱস্থা কওঁ, এইখিনি প্ৰতিকাৰৰ ব্যৱস্থা যদি আপোনালোকে কৰি ল'ব বিচাৰে, কৰি ল'ব পাৰিব। যথেষ্ট লোক সফলতা এই ক্ষেত্ৰত পাইছে বা সফল হৈছে। গতিকে এই তথ্যখিনি মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। জ্যোতিষশাস্ত্ৰ এনেধৰণৰ এটা শাস্ত্ৰ যি হাজাৰ বছৰ পৰ্যন্ত চলি আহিছে। এয়া বিশেষভাৱে হিন্দু সনাতন ধৰ্মৰ লগত জড়িত বিভিন্ন ধৰণৰ ৰীতি নীতি পালন কৰি আহি থকা ঋষিমুনিসকলে প্ৰস্তুত কৰা এই জ্যোতিষশাস্ত্ৰ। গতিকে এই জ্যোতিষশাস্ত্ৰৰ যি ৰীতি নীতি নিয়ম, এই নিয়ম কিন্তু অৱলম্বন কৰি যথেষ্ট লোক উপকৃত হৈছে। গ্ৰহৰত্ন ধাৰণ কৰি কেতিয়াবা সফলতা পাব পাৰি, কেতিয়াবা গ্ৰহ পূজা কৰি সফলতা পাব পাৰি, আৰু সৰ্বতো প্ৰকাৰৰ কিন্তু যিখিনি ৰীতি নীতি নিয়ম, এইখিনি কিন্তু আপোনালোকে মানি চলিব লাগিব। ইয়াৰ পূৰ্বে মই লাইভ যোগেৰে আহি পেলাই কথাখিনি ক'ব বিচাৰিছিলোঁ, যদিও এটা ভিডিঅ'ত লাইভ যোগেৰে আহি পেলাই ক'ব বিচাৰিছিলোঁ, কিন্তু সঠিকভাৱে আমাৰ অডিঅ' ব্যৱস্থাটো বা
যি তৰংগ শব্দ তৰংগৰ ব্যৱস্থাটো সঠিক নোহোৱাৰ বাবে এই ভিডিঅ'টো উৰাই দিবলগীয়া হ'ল গতিকে পৰৱৰ্তী সময়ত ভিডিঅ' প্ৰস্তুত কৰি মই আপোনালোকক এইখিনি কথা জনালোঁ সকলোৱে সুখে থাকক সম্প্ৰীতিৰে থাকক পৰিয়ালৰ সৈতে শান্তি সম্প্ৰীতিৰ বাতাবৰণ সকলোৰে থাকক তাৰ কামনাৰে সামৰিছোঁ এই বিশেষ ভিডিঅ'